সামগ্ৰিকভাৱে ধুবুৰীৰ খবৰ কেনেকুৱা দেখিছে কনফিডেন্ট কোনটো দল আছে বৰ্তমান সময়ত আৰু ধুবুৰী প্ৰশাসন এই ডাঙৰ দিনটোৰ বাবে কেনেকৈ সাজু হৈছে অগ্নিব গগৈ যেহেতু ধুবুৰীত 8 বজাৰ লগে লগে তেওঁলোকে ভোট গণনা আৰম্ভ হ'ব ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে ধুবুৰীৰ যিটো বিএন কলেজ এই বিএন কলেজত তিনিটা বিধানসভা সমষ্টিৰ সমূহ ভোট যেহেতু ইয়াত হৈছিল আৰু ইয়াতে ভোট গণনা অনুষ্ঠিত কৰা হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বৰ্তমান অৱস্থাত ধুবুৰী সমষ্টিক ভবা হৈছে কাৰণ এই ধুবুৰীত শেষ আহি কোনে মাৰিব এই কথাটো লৈ যথেষ্ট জল্পনা কল্পনা ইতিমধ্যে চলি আছে কোৱা হৈছিল যে ধুবুৰী সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব ৰকিবুল হুছেইন কংগ্ৰেছৰ অন্যতম দাবীদাৰ এই সমষ্টিটোৰ বদৰুদ্দিন আজমল তিনিবাৰকৈ সাংসদ হৈছিল এই সমষ্টিটোৰ পৰা জাবেদ ইছলাম কংগ্ৰেছ বিজেপি অগপ বিজেপি সমৰ্থিত পাৰ্টি ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ পৰা ইতিমধ্যে জাবেদ ইছলাম বাদ পৰিছে এই কথা আটাইতকৈ গুৰুত্বপূৰ্ণ এই মুহূৰ্তত গতিকে প্ৰতিদ্বন্দ্বিতা নিশ্চয়কৈ হ'ব ৰকিবুল হুছেইন কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী ৰকিবুল হুছেইন লগতে আন যিগৰাকী তেওঁৰ আটাইতকৈ নিকটতম প্ৰতিদ্বন্দ্বী তেওঁ হ'ব বদৰুদ্দিন আজমল গতিকে এই শেষ যুঁজত ধুবুৰীত কোনে শেষ আহি মাৰিব এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত যিহেতু এটা কথা ক'ব লাগিব প্ৰায় একমাহ পূৰ্বলৈকে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ একমাহ পূৰ্বলৈকে বদৰুদ্দিন আজমলৰ স্থিতি আছিল যথেষ্ট শক্তিশালী সমগ্ৰ ধুবুৰীত প্ৰায় 22,60,000 ভোটাৰ আছে ধুবুৰী লোকসভা সমষ্টিত আৰু তেওঁলোকে এক প্ৰকাৰ নিশ্চিত কৰিছিল যে বদৰুদ্দিন আজমল এই সমষ্টিটোত পুনৰ চতুৰ্থবাৰৰ বাবে বিজয়ী হ'ব মই এগৰাকী লোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ বৰ্তমান অৱস্থাত কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে ইয়াত দেখিছে কি হ'ব বুলি ভাবিছে বৰ্তমান এতিয়াতো জাষ্ট আমি ইয়াতে আহিছোঁ এতিয়া ভিতৰত সোমোৱা নাই এতিয়া পৰিৱেশটো দেখিছোঁ চব প্ৰাৰ্থীৰ এজেণ্ট আহি আছে আৰু ভিতৰত সোমাই আছে কিন্তু এটা বস্তু হ'ল কি মানে ইয়াতে মানে আগে পিছে যিটো আছিল কেণ্ডিডেটেই হওক এজেণ্টেই হওক মোবাইল বা কিবা বস্তু লৈ আহিলে এটা কাউণ্টাৰ আছিল ৰখাৰ ব্যৱস্থা আছিল এতিয়া কোনো ব্যৱস্থা ৰখা নাই এতিয়াতো কলম লৈকে ল'ব দিয়া নাই এনেকুৱা এটা অৱস্থা আমি লক্ষ্য কৰিছোঁ কলমলৈকে ল'ব দিয়া নাই এইটো বৰ ডাঙৰ কথা হৈছে আমি কলম লৈ যাব নোৱাৰোঁ এইটো কি কাণ্ড কৰিছে ইয়াতে প্ৰাইম মিনিষ্টাৰৰ লগত মিট কৰিবলৈ গৈছোঁ নেকি নিৰ্বাচন আয়োগে কিছুমান বিধি ব্যৱস্থা নিশ্চয়কৈ কৰিছে সেই বিষয়ে আমি নিশ্চয়কৈ ক'ব নোৱাৰিম কিন্তু মই যিহেতু প্ৰথমতে কৈ আছিলোঁ যে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কি হ'ব প্ৰায় 22,60,000 ভোটাৰ ভৌগোলিকভাৱে যথেষ্ট ডাঙৰ পপুলেশ্যন হিচাপেও আটাইতকৈ বৃহৎ সমষ্টি জনসংখ্যাৰ দিশৰ পৰা গতিকে এই সমষ্টিটোত কেনেধৰণে কোনে শেষ আহি মাৰিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো সেয়াই হৈছে মই আগতেও কৈছিলোঁ যে ধুবুৰীত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে যদিও 11জনকৈ প্ৰাৰ্থীয়ে ইয়াত ধুবুৰী লোকসভা সমষ্টিত তেওঁলোকে প্ৰাৰ্থীটো আগবঢ়াইছে তথাপিতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ যথেষ্ট আশা কৰা হৈছে আৰু এটা কথা উল্লেখ কৰোঁ যে শেষ মুহূৰ্তত কোনে শেষ হাঁহি মাৰিব এইটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰকিবুল হুছেইনে তেখেতে কিদৰে তেখেতে শেষৰ 15 দিন ভোট গ্ৰহণৰ 15 দিন তেখেতে কেনেধৰণে ইয়াত তেওঁলোকে প্ৰচাৰ সভাবিলাকত অংশ লৈছিল ইয়াৰ জনসাধাৰণক ইয়াৰ ভোটাৰক নিশ্চয় আৰু আমি দেখিবলৈ যদি পাওঁ তেতিয়াহ'লে এউডিএফৰ কনফিডেন্সটো কেনেকুৱা সেইটোৰ ওপৰতো কিন্তু যথেষ্ট নিৰ্ভৰ কৰিব আমাৰ ধুবুৰীৰ যিগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাখু হুছেইন যদি তেখেত আছে তেখেতৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম যে এই কেইদিনত সেই ধুবুৰী অঞ্চলটোত কংগ্ৰেছ আৰু এউডিএফৰ মাজত কনফিডেন্সটো কাৰ বেছি হৈ আছে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন যেহেতু ৰাখু হুছেইন ইয়াৰ স্থানীয় সাংবাদিক আমাৰ ইয়াৰ ওচৰত আছে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰায় আটাইতকৈ বেছি জনসংখ্যাৰ এটা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত আপুনি প্ৰথমৰ পৰা ইয়াত আছিল ধুবুৰী লোকসভা সমষ্টিত আপুনি কি দেখিছে এআইডিএফৰ প্ৰাৰ্থীগৰাকীয়ে তেখেতে কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল বা তেওঁ তিনিবাৰকৈ তেখেতে সাংসদ হৈছিল এইবাৰ তেখেতে শেষ আহি মাৰিব পাৰিবনে হয় নিশ্চয় ক'ব লাগিব যে ধুবুৰীত তিনিবাৰকৈ সাংসদ হৈ আছিল বদৰুদ্দিন আজমল কিন্তু এইবেলি দেখা গৈছে যে ধুবুৰীত এটা বিপৰীত দিশ এটা দেখা গৈছে কাৰণ ৰাইজ যি আছে ৰাইজ বেলেগ বিচাৰিছে সেইকাৰণে হয়তো কংগ্ৰেছক ভোটটো যোৱাৰ এটা অনুমান পোৱা গৈছে কাৰণ তিনিবাৰকৈ সাংসদ হৈ থকাতে এটা কথা উত্থাপন হৈছে যে বদৰুদ্দিন আজমলে তেওঁ ব্যৱসায়ত নামি পৰিছিল আৰু তেওঁলোকে উন্নয়ন কৰা নাই উন্নয়নৰ দিশটো তেওঁ পিছ পৰি আছে বুলি ৰাইজৰ মাজত এটা চৰ্চা হৈ আছিলে সেইকাৰণে হয়তো নিশ্চয় এইবাৰ হয়তো পৰিৱৰ্তন বিচাৰিব কিন্তু এতিয়ালৈকে কোৱা নাযায় কাৰণ
আজমলৰ যি 6টাকৈ MLA আছে MLAৰ কিন্তু 50,000কৈ ভোট ধৰিলেও কিন্তু তেওঁলোকৰ 3 লাখ আৰু এজ এ আপোনাৰ সাংসদ হিচাপে কিন্তু তেওঁৰ এটা ভোট আছে সেইকাৰণে হয়তো তেওঁলোকে সেই ভোটটোও পাব কিন্তু সেই ক্ষেত্ৰত দেখা যায় যে এটা প্ৰতিদ্বন্দ্বিতামূলক কি হ'ব প্ৰতিদ্বন্দ্বিতা হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকৰ মূল যুঁজ হ'ব কংগ্ৰেছ আৰু UDFৰ মাজতেই এতিয়া 8টা বজাতে কাউণ্টিং হল খুলিব হল খোলাৰ পিছতে আমি গম পাম যে ইয়াতে কেনেধৰণে ভোট পৰিছে কাৰ পক্ষত সপক্ষত সেইগুলো অলপ পিছতে আমি গম পোৱা যাব এটা কথা মানস মই মুহূৰ্তত কওঁ যে মই আগতেও এটা কথা কৈছিলোঁ যে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে কিন্তু সেই সম্ভাৱনা ইতিমধ্যে নস্যাৎ হৈ পৰিছে মূল যুঁজ হ'ব কিন্তু ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত গতিকে এই কথা এই মুহূৰ্তত নিশ্চিত বা সংখ্যালঘু ভোটাৰসকলে কেনেধৰণে তেওঁলোকে এই প্ৰাৰ্থী দুজনে তেওঁলোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল এইটো যথেষ্ট গুৰুত্বপূৰ্ণ বদৰুদ্দিন আজমল তেখেতে কেনেধৰণে শেহতীয়াভাৱে তেওঁৰ জনপ্ৰিয়তা কিন্তু যথেষ্ট হ্ৰাস পাইছিল গতিকে এইবাৰ ধুবুৰী ৰাইজে কাক জয়ী কৰাব বদৰুদ্দিন আজমল 3বাৰকৈ সাংসদ হৈ আছিল চতুৰ্থবাৰৰ কাৰণে বিজয়ী হ'বনে নে আন কিবা এটা ঘটনা ঘটিব ধুবুৰীত এজন নতুন সাংসদ হ'ব নেকি এই গোটেই কথাবোৰ কিন্তু যথেষ্ট লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ